দিশে এতিয়া বাপতিসাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে বিহুৰ কৰ্মশালা। আমাৰ কৰ্মশালাখিনি বেছি দীঘলীয়া নহ'ল বাৰু, তৎক্ষণাতে কৰা হ'ল। 4 দিনীয়াকৈ কৰিলোঁ। আজি সামৰণি হ'ল, খুবেই ভাল লাগিলে। টোটেল 85 মান ষ্টুডেণ্ট হ'ব। ভালেই লাগিল বাৰু সকলোৰে ওচৰত, যদিও বা কম দিনৰ কাৰণে আহিছিলোঁ, বহুতখিনিয়ে মানে ভালকৈ নাচিলে সকলোৱে, ভাল লাগিলে। চাংচাৰি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাংচাৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন কাৰ্যসূচীৰে বিহু উদযাপন কৰিব ওলাইছে। বিহুৰ প্ৰাকখনতে আমি প্ৰতি বছৰে কণ কণ ল'ৰা ছোৱালীক লৈ এটা বিহু কৰ্মশালা অনুষ্ঠিত কৰোঁ, আৰু আজি তাৰ সামৰণি। যোৱা 4টা দিন ধৰি এই কৰ্মশালাত বহুতো কণ কণ ল'ৰা ছোৱালী আহি অংশগ্ৰহণ কৰিছে। আজি সামৰণি পৰিব। এই সামৰণি অনুষ্ঠান আপোনালোকে পিছফালে দেখি আছে। বিহু যদিও এইবাৰ সেৰেঙা, কাৰণ আমি আটায়ে জানো আমাৰ হিয়াৰ আমঠুগৰাকী অবিহনে বিহু প্ৰথম উদযাপন কৰিব ওলাইছোঁ। যোৱা বছৰ এইখন মঞ্চতে, এইখন খেলপথাৰতে জুবিন দাই অনুষ্ঠান পৰিৱেশন কৰি গৈছিল। বিভিন্ন জনৰ দিহা পৰামৰ্শ বা বাদ বিতণ্ডাৰ মাজত আমি বিহু উদযাপন কৰিব ওলাইছোঁ। যদিও বিহু উদযাপনৰ কোনো উৎসাহ নাই, তথাপিও আমি বিহুটিক উদযাপন কৰিব লাগিব বুলি ভাবি আমি আনুষ্ঠানিকভাৱে এইবাৰ বিহু উদযাপন কৰিব ওলাইছোঁ। অহা 1 বহাগৰ দিনা মুকলি বিহু, আৰু 2 বহাগৰ দিনা এটা মাৰাথান দৌৰ আমাৰ থাকে, প্ৰতি বছৰে থাকে। বিভিন্ন ঠাইৰ পৰা খেলুৱৈ আহি অংশগ্ৰহণ কৰে। আৰু 7 বহাগৰ দিনা 21 এপ্ৰিল, সেইদিনা আমি এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। আৰু এই সাংস্কৃতিক সন্ধিয়াত অনুষ্ঠান পৰিৱেশন কৰিব মৰ্মিতা মিত্ৰই। গতিকে এই চেগতে আমি সমূহ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। চাংচাৰিৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক